নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে APCCৰ সভাপতি গৌৰৱ গগৈ। আৰু এই বিস্ফোৰক মন্তব্য কৰিছে গহপুৰৰ বিধায়ক তথা উৎপল বৰাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ ইতিমধ্যে যিহেতু চলি আছে তদন্ত প্ৰক্ৰিয়া, অসম চৰকাৰৰ SITৰ প্ৰতিবেদন ইতিমধ্যে দাখিল কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু গৃহ মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈৰ সকলো দিশ ইতিমধ্যে তন্নতন্নকৈ পৰীক্ষা কৰিছে। আৰু এই তদন্ত প্ৰক্ৰিয়া শেষ হ'লেই গৌৰৱ গগৈৰ ঠিকনা হৈ পৰিব জেল। গৌৰৱ গগৈয়ে এতিয়া নিজেই পদত্যাগ কৰিব লাগিছিল, কিন্তু তেনে নকৰিলে। গৃহ মন্ত্ৰালয়ৰ তদন্ত শেষ হ'লেই সাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। আৰু এই ডাঙৰ মন্তব্য কৰিছে গহপুৰৰ বিধায়ক তথা উৎপল বৰাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হোলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ লৈ আহিছোঁ এটা বহুতেই বেছি ভাল খবৰ, কিয়নো তেওঁলোকৰ বৃদ্ধি পাবলৈ গৈ আছে দৰমহা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হোলীৰ পূৰ্বে কেন্দ্ৰীয় কৰ্মচাৰীসকললৈ লৈ আহিছোঁ এটা ভাল খবৰ। দেশৰ লক্ষাধিক কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ আহি গ'ল এটা সুখবৰ। জানুৱাৰী মাহৰ পৰাই 2% বৃদ্ধি পাবলৈ গৈ আছে মৰগীয়া বোনাছ। বৰ্তমান কেন্দ্ৰীয় কৰ্মচাৰীসকলে যিহেতু লাভ কৰি আছে 58%কৈ মৰগীয়া বোনাছ। হয়তো আহি থকা জানুৱাৰী মাহৰ পৰাই কাৰ্যকৰী কৰা হ'ব এই নতুন মৰগীয়া বোনাছ। নতুন সিদ্ধান্তৰ পিছত মৰগীয়া বোনাছ বৃদ্ধি পাব 60%লৈ। আৰু এই মৰগীয়া বোনাছ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বকেয়া ধন মাৰ্চত একেলগে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো APCCৰ সভাপতি গৌৰৱ গগৈয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আদালতত নহয় ৰাজপথত যুঁজিম এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীৰ যদি সাহস আছে তেন্তে মোৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়ক। ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি ফাদিল কৰাৰ বাবেই আমাৰ ওপৰত এতিয়া মানহানি গোচৰ তৰিছে। আৰু মই যদিহে সঁচাকৈয়ে পাকিস্তানী এজেণ্ট তেন্তে মোৰ বিৰুদ্ধে কিয় প্ৰশ্ন নকৰিলে SITয়ে। এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। হয়তো হিমন্ত বিশ্ব শৰ্মাই জানেই এই সকলোবোৰ যে মিছা অভিযোগ, আৰু সেইবাবেই মোৰ ওচৰলৈ SIT নপঠিয়ালে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰবাৰ এনেদৰে সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অবৈধ মিয়াৰ সন্দৰ্ভত পুনৰবাৰ সৰব হৈ পৰিছে চিতু বৰুৱা। চিতু বৰুৱাই ইতিমধ্যে মিয়া মুছলমানৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। চিতু বৰুৱাই এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব অসমত। প্ৰয়োজনত মিয়াক লাগিলে এনকাউণ্টাৰ কৰি দিয়ক। জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইখন আমাৰ অসম হয়, ইয়াত মিয়াৰ দপদপনি কোনোপধ্যে নচলিব। আৰু এই মাতৃভূমিত কেৱল মাথো খিলঞ্জীয়াৰহে আধিপত্য থাকিব। এই মন্তব্য কৰিছে এতিয়া চিতু বৰুৱাই। লগতে মিয়াই গৈ বাংলাদেশত কিমান দপদপাই থাকে দপদপাই থাকক, আমাৰ তাত ক'বলগীয়া একো কথা নাই। কিন্তু মিয়াৰ বিৰুদ্ধে যি অভিযান অসমত চলি আছে সেয়া চলি থাকিব। মিয়াক লৈ পুনৰবাৰ এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে চিতু বৰুৱাই। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে ৰঙাচীন। হঠাৎ ভূগৰ্ভৰ তললৈ সোমাই গৈছে ৰঙাচীনৰ এটা বৃহৎ অঞ্চল। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, এইবাৰ প্ৰকৃতিৰ ৰোষত পৰিছে ৰঙাচীন। অধিক উন্নয়নে বিপদ মাতিছে এতিয়া চীনলৈ। নিজকে অধিক উন্নত কৰিবলৈ গৈ নিজৰ বিপদ নিজেই মাতিছে এতিয়া ৰঙাচীনে। জানিব পৰা মতে নিজৰেই ভূগৰ্ভ এতিয়া ফুপুলা কৰি পেলাইছে ৰঙাচীনে। আৰু তাৰে পৰিপ্ৰেক্ষিতত বিপদ আহিছে এতিয়া ৰঙাচীনলৈ। আৰু হঠাৎ ভূগৰ্ভৰ তললৈ সোমাই গৈছে ৰঙাচীনৰ এটা বৃহৎ অঞ্চল। চীনৰ সৰ্ববৃহৎ চহৰ তথা
চাংহাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু হঠাতে ভূগৰ্ভৰ তললৈ খহি গ'ল ব্যস্ত হৈ থকা এটি ডাঙৰ ৰাজপথ। আৰু সেই ৰাজপথৰ সমান্তৰালকৈ কেইবাটাও বাসগৃহৰ লগতে বহুতো দোকান পোহাৰো বিধ্বস্ত হৈ পৰাৰ খবৰ আমাৰ হাতত আহি পৰিছে। CCTVত ইতিমধ্যে বন্দী হৈ ৰৈছে এই ঘটনাৰ সমগ্ৰ দৃশ্য। বিশেষজ্ঞসকলৰ মতে অত্যাধিক আন্তঃগাঁথনিৰ নিৰ্মাণে বিপদ মাতিছে এতিয়া চীনলৈ। বিশেষজ্ঞৰ দাবী, চাংহাইত ব্যাপক ৰূপত এতিয়া হ্ৰাস পাইছে ভূগৰ্ভৰ পানী আৰু তাৰ সমান্তৰালকৈ সেইকাৰণে এতিয়া ৰঙা চীনলৈ নামি আহিছে ভয়ংকৰ বিপদ। উন্নয়নৰ নামত অত্যাধিক নিৰ্মাণ কাৰ্যৰ বাবে এই পৰিস্থিতি হোৱা বুলি এতিয়া দাবী উত্থাপিত কৰিছে বিশেষজ্ঞসকলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 3 মাহৰ অন্তত মুকলি আকাশৰ তললৈ আহিছে ৰন্তুমানী ফুকনৰ লগতে বিকাশ অসম। আৰু তাৰে পৰিপ্ৰেক্ষিতত ইতিমধ্যে কাৰাগাৰৰ সন্মুখত দেখিবলৈ পোৱা গৈছে আবতৰীয়া দীপাৱলী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অৱশেষত জেলৰ পৰা ওলাই আহিল ৰন্তুপানী ফুকনৰ লগতে বিকাশ অসম। বীৰ লাচিত সেনাৰ নেতা তথা ৰন্তুপানী ফুকন আৰু বিকাশ অসমক ইতিমধ্যে দেখিবলৈ পোৱা গৈছে মুকলি আকাশৰ তলত। প্ৰায় 3 মাহৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই আহিছে এতিয়া বীৰ লাচিত সেনাৰ 2জনকৈ নেতা। আৰু ইতিমধ্যে এই 2জন নেতাক ইতিমধ্যে উষ্ম আদৰণি জনাইছে বীৰ লাচিত সেনাই। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, যিহেতু যোৱা 3 মাহে কাৰাবন্দী হৈ আছিল ৰন্তুপানী ফুকন আৰু বিকাশ অসম। কণ্ঠৰুদ্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰা হৈছিল বুলি এই অভিযোগ এতিয়া উত্থাপিত হৈছে। গুৱাহাটীত সংবাদমেল দি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে তিনিচুকীয়া জিলাৰ কাৰাগাৰৰ সন্মুখত দেখিবলৈ পোৱা গৈছে কেৱল মাথো আবতৰীয়া দীপাৱলী। যিহেতু ধন দাবী আৰু অপহৰণ কৰাৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বিকাশ অসমক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো কংগ্ৰেছৰ বাহনৰ সৈতে এইবাৰ সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছৰ বাহনৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ আক্ৰমণ। দুৰ্বৃত্তৰ ধাৰাসাৰ শিল নিক্ষেপ কংগ্ৰেছৰ বাহনলৈ। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। আৰু এই আক্ৰমণত ভাঙি লণ্ডভণ্ড হৈ পৰিছে কংগ্ৰেছৰ সেই বাহনখন। চতিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। বিজেপি কৰ্মীৰ বিৰুদ্ধে ইতিমধ্যে এই আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে ৰাজপথতেই সেই কংগ্ৰেছৰ বাহনখন। আৰু এই ভয়ংকৰ আক্ৰমণৰ পিছতেই কথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনখনত আবদ্ধ হৈ থকা কংগ্ৰেছ কৰ্মীসকলৰ। আৰু ইতিমধ্যে শিল দলিওৱাৰ অভিযোগ উত্থাপিত হৈছে কেৱল মাথো বিজেপিৰ বিৰুদ্ধে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটিমান মুহূৰ্তৰ পূৰ্বে চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। ৰাজ্যত যিহেতু নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিবলৈ সক্ষম হ'ব PMAYৰ ঘৰ। আৰু নতুনকৈ ইতিমধ্যে যিহেতু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। আৰু তাৰ সমান্তৰালকৈ কেইটিমান দিনৰ পিছতে নতুনকৈ প্ৰকাশ পাব চূড়ান্ত হিতাধিকাৰীৰ তালিকা। মুঠতে এইবাৰ কোনো দৰিদ্ৰ পৰিয়াল বাদ পৰি নাথাকে চৰকাৰী পকীঘৰ লাভ কৰাৰ পৰা। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।